নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো ডাঙৰ খবৰ বিগ ব্ৰেকিং আপডেট কিয়নো ৰাজ্যত আকৌ হ'ব বৃহৎ উচ্ছেদ অভিযান এবাৰ একেলগে 10,000 পৰিয়ালক উচ্ছেদ চলোৱা হ'ব আৰু প্ৰশাসনৰ তৰফৰ পৰা কাইলৈ পৰাই নটিচ দিয়া হ'ব জাননী প্ৰেৰণ কৰা হ'ব ক'ত ক'ত অভিযান চলিব ক'ত ক'ত এই বৃহৎ অভিযান চলিব এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং আপডেট ৰাজ্যত আকৌ চলিব বৃহৎ উচ্ছেদ অভিযান ডাঙৰ খবৰ এইবাৰ 10,000 পৰিয়ালক একেলগে কৰা হ'ব উচ্ছেদ কাৰ্বি আংলঙৰ ভিজিআৰ পিজিআৰ ভূমিত বসবাস কৰা সকলো চৰকাৰী গাঁওবোৰক বৰখাস্ত কৰা হ'ব কাৰ্বি আংলঙৰ হাৱাইপুৰ মৌজাৰ 9,865টা পৰিয়ালক নটিচ দিয়া হ'ব সমান্তৰালভাৱে ফুলনি চাৰ্কুলৰ 103টা পৰিয়ালক কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাং ৰংহাঙে ঘোষণা কৰিছে ৰাজ্যত আকৌ হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান এইবাৰ 10,000 পৰিয়ালক একেলগে উচ্ছেদ কৰা হ'ব কাৰ্বি আংলঙৰ ভিজিআৰ পিজিআৰ ভূমিত বাস কৰা সকলো গাঁওবুঢ়াক চৰকাৰী গাঁওবুঢ়াক বৰখাস্ত কৰা হ'ব 103টা পৰিয়ালক ফুলনি চাৰ্কুলৰ 103টা পৰিয়ালক উচ্ছেদৰ নটিচ দিয়া হ'ব জাননী প্ৰেৰণ কৰা হ'ব সমান্তৰালভাৱে সৰ্বমুঠ 10,000 পৰিয়ালক এবাৰ একেলগে উচ্ছেদ চলোৱা হ'ব ডাঙৰ খবৰে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ কাৰ্বি আংলঙৰ ভিজিআৰ পিজিআৰ ভূমিত বসবাস কৰা সকলো চৰকাৰী গাঁওবুঢ়াক কৰা হ'ব বৰখাস্ত কাৰ্বি আংলঙৰ হাৱাইপুৰ মৌজাৰ 9,865টা পৰিয়ালক উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হ'ব কাইলৈৰ পৰা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ ডাঙৰ খবৰ ৰাজ্যত আকৌ চলিব বৃহৎ উচ্ছেদ অভিযান ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুযায়ী নিৰ্দেশনা গাইডলাইন মানি এবাৰ উচ্ছেদ চলোৱা হ'ব বুলি উল্লেখ কৰিছে ডাঙৰ খবৰটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ ৰাজ্যত আকৌ হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান কাৰ্বি আংলঙত এইবাৰ 9,865টা পৰিয়ালক হাৱাইপুৰ মৌজাৰ 9,865টা পৰিয়ালক উচ্ছেদ কৰা হ'ব সমান্তৰালভাৱে ফুলনি চাৰ্কুলৰ 103টা পৰিয়ালক উচ্ছেদৰ জাননী দিয়া হ'ব পুনৰবাৰ ৰাজ্যত সৰ্ববৃহৎ উচ্ছেদ অভিযান হ'ব ডাঙৰ খবৰে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ ৰাজ্যত আকৌ হ'ব উচ্ছেদ অভিযান সৰ্ববৃহৎ উচ্ছেদ অভিযান হ'ব এইবাৰ একেলগে 10,000 পৰিয়ালক উচ্ছেদ কৰোৱা হ'ব বুলি জানিব পৰা গৈছে মন্তব্য আছে সমগ্ৰ বিষয় সন্দৰ্ভত আমি পনে পনে মন্তব্য শুনাৰ চেষ্টা কৰিম বিলাকৰ ইলেকশ্যন কৰিব কাৰ্বি আংলং যিমান দল সংগঠন আৰু সকলো পলিটিকেল পাৰ্টি লগত লৈ আজি আমি কাৰ্বি আংলঙত যিবিলাক ইলিগেল ইনক্ৰচাৰ পিজিআৰ ভিজিআৰ সেই সম্পৰ্কে আমি প্ৰায় 3 ঘণ্টা কৰি আমি আলোচনা কৰিছোঁ আলোচনা কৰি যাতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ সেইমতে আমি সিদ্ধান্ত এটা লৈছোঁ যে সুপ্ৰিম কোৰ্ট অৰ্ডাৰ মতে পিজিআৰ ভিজিআৰ সেইটো ইনক্ৰচাৰবিলাকৰ ইলেকশ্যন কৰিব লাগে বুলি এটা অৰ্ডাৰ আছে সেইমতে আমি সিদ্ধান্ত ল'লোঁ কালিৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা যিবিলাকৰ পিজিআৰ ভিজিআৰ ইনক্ৰচাৰ আছে তেওঁলোকৰ কাৰণে কালিৰ পৰা আমি নটিচ দিয়া হ'ব তাৰ লগত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যিটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন সেইটো আমি স্কিম বনাব লাগে বুলি কৈছে মানে SOP বনাব লাগে বুলি কৈছে সেইটো আমি কালিৰ পৰা আৰম্ভ কৰিম আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিমানখিনি কাৰ্বি আংলঙত ইনক্ৰচাৰ আছে সেই গোটেইখিনি ইনক্ৰচাৰত আমি এটা চেল বনাম তেওঁলোকৰ সেই চেলটো কোন কোন এৰিয়া ইনক্ৰচাৰ আছে ফুলনি চাৰ্কুল আৰু য'তে আমাৰ চিনিয়ান চাৰ্কুল ডিফু চাৰ্কুল ডংকামকাম ৰেভিনিউ চাৰ্কুলৰ এলেকাত গোটেইখিনি ইনক্ৰচাৰ মানুহবিলাকক আমি সোনকালে ইলেকশ্যন কৰিবৰ কাৰণে আজি মিটিঙত সিদ্ধান্ত লৈছোঁ তাৰ বাহিৰেও যিবিলাকৰ পিজিআৰ ভিজিআৰ বসবাস কৰা চৰকাৰী গাঁওবুঢ়াবিলাকক আজি সিদ্ধান্ত লৈছোঁ তেওঁলোকৰ চৰকাৰী গাঁওবুঢ়াৰ পৰা আজিৰ পৰা তেওঁলোকৰ আমি এপইণ্টমেণ্টটো বৰ্খাস্ত কৰিবৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে তাৰ লগতে আমি সিদ্ধান্ত লৈছোঁ অসম চৰকাৰৰ লগত যোগাযোগ কৰি কাৰণ ল' এণ্ড অৰ্ডাৰ অসম চৰকাৰৰ হাততে আছে যিমান পাৰোঁ আমি সেই পিজিআৰ ভিজিআৰ বসবাস কৰা মানুহবিলাকক আমি ইলেকশ্যন কৰিবৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ কাৰ্বি আংলং যিমান দল সংগঠন আৰু সকলো পলিটিকেল পাৰ্টি
লগত লৈ আজি আমি কাৰ্বি আংলঙত যিবিলাক ইলিগেল ইনক্ৰচাৰ পিজিআৰ বিজিআৰ সেই সম্পৰ্কে আমি প্ৰায় 3 ঘণ্টা কৰি আমি আলোচনা কৰিছোঁ। আলোচনা কৰি যাতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ সেইমতে আমি সিদ্ধান্ত এটা লৈছোঁ যে সুপ্ৰিম কোৰ্ট অৰ্ডাৰ মতে পিজিআৰ বিজিআৰ সেইটো ইনক্ৰচাৰবিলাকৰ ইলেকশ্যন কৰিব লাগে বুলি এটা অৰ্ডাৰ আছে। সেইমতে আমি সিদ্ধান্ত ল'লোঁ। কালিৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা যিবিলাকৰ পিজিআৰ বিজিআৰ ইনক্ৰচাৰ আছে তেওঁলোকৰ কাৰণে কালিৰ পৰা আমি নটিচ দিয়া হ'ব। তাৰ লগত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যিটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন সেইটো আমি স্কিম বনাব লাগে বুলি কৈছে, মানে SOP বনাব লাগে বুলি কৈছে, সেইটো আমি কালিৰ পৰা আৰম্ভ কৰিম। আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিমানখিনি কাৰ্বি আংলঙত ইনক্ৰচাৰ আছে সেই গোটেইখিনি ইনক্ৰচাৰত আমি এটা চেল বনাম। তেওঁলোকৰ সেই চেলটো কোন কোন এৰিয়া ইনক্ৰচাৰ আছে, ভলুনি চাৰ্কুল আৰু য'তে আমাৰ চিমিনিয়ান চাৰ্কুল, ডিফু চাৰ্কুল, ডংকামকাম ৰেভিনিউ চাৰ্কুলৰ এলেকাত গোটেইখিনি ইনক্ৰচাৰ মানুহবিলাকক আমি সোনকালে ইলেকশ্যন কৰিবৰ কাৰণে আজি মিটিঙত সিদ্ধান্ত লৈছোঁ। তাৰ বাহিৰেও যিবিলাকৰ পিজিআৰ বিজিআৰ বহবাস কৰা চৰকাৰী কামবোৰাবিলাকক আজি সিদ্ধান্ত লৈছোঁ তেওঁলোকৰ চৰকাৰী কামবোৰৰ পৰা আজিৰ পৰা তেওঁলোকৰ আমি এপইণ্টমেণ্টটো বৰ্খাস্ত কৰিবৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে। তাৰ লগতে আমি সিদ্ধান্ত লৈছোঁ অসম চৰকাৰৰ লগত যোগাযোগ কৰি, কাৰণ ল' এণ্ড অৰ্ডাৰ অসম চৰকাৰৰ হাততে আছে, যিমান পাৰোঁ আমি সেই পিজিআৰ বিজিআৰ বহবাস কৰা মানুহবিলাকক আমি ইলেকশ্যন কৰিবৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ। কাৰ্বি আংলং যিমান দল সংগঠন আৰু সকলো পলিটিকেল পাৰ্টি লগত লৈ আজি আমি কাৰ্বি আংলঙত যিবিলাক ইলিগেল ইনক্ৰচাৰ পিজিআৰ বিজিআৰ সেই সম্পৰ্কে আমি মন্তব্য শুনিলে তুলিৰাং ৰঙাঙৰ মন্তব্য। তুলিৰাং ৰঙাঙে স্পষ্টকৈ কৈছে প্ৰায় 10,000 পৰিয়ালক একেলগে উচ্ছেদ কৰা হ'ব। কাইলৈৰ পৰা নটিচ দিয়া হ'ব, জাননী প্ৰেৰণ কৰা হ'ব। শীঘ্ৰেই কাৰ্বি আংলঙত প্ৰায় 10,000 পৰিয়ালক উচ্ছেদ চলোৱা হ'ব। পুনৰবাৰ ফুল প্লেটত ডাঙৰ খবৰটো জনোৱাৰ চেষ্টা কৰিম। ডাঙৰ খবৰ, বিগ ব্ৰেকিং আপডেট। ৰাজ্যত আকৌ চলিব বৃহৎ উচ্ছেদ অভিযান। প্ৰায় 10,000 পৰিয়ালক এইবাৰ একেলগে কৰা হ'ব উচ্ছেদ। কাৰ্বি আংলঙৰ বিজিআৰ পিজিআৰ ভূমিত বসবাস কৰা সকলো চৰকাৰী গাঁওবোৰক বৰ্খাস্ত কৰা হ'ব। কাৰ্বি আংলঙৰ হাৱাইপুৰ মৌজাৰ 9,856টাকৈ পৰিয়ালক নটিচ দিয়া হ'ব কাইলৈ। ফুলনি চাৰ্কুলৰ 103টা পৰিয়ালক নটিচ দিয়া হ'ব। তুলিৰাং ৰঙাঙে মন্তব্য কৰিছে আকৌ বৃহৎ উচ্ছেদ অভিযান হ'ব ৰাজ্যত। ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। এবাৰ কাৰ্বি আংলঙত এবাৰ বৃহৎ উচ্ছেদ অভিযান হ'ব।